Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you Mathematics 4th Sheet 2026 conducted by CBSE অর্থাৎ Central Board of Secondary Education. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত C-TET Math Paper 1 Geometry ইয়াৰে মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ লগত আলোচনা কৰিম আৰু ভেৰি ইম্পৰ্টেণ্ট আৰু ভেৰি ইজি। চাব আপোনালোকে কুৱেশ্যন নম্বৰ 6 How many diagonals does a pentagon have? How many diagonals? কৰ্ণ, diagonals means কৰ্ণ আৰু পেণ্টাগন মিন হ'ল পঞ্চভুজ। অসমীয়াত কি বুলি কোৱা হয়? পঞ্চভুজ। আৰু ডায়াগনছ হ'ল কৰ্ণ। এতিয়া চাব আপোনালোকে ইয়াৰে পেণ্টাগনৰ কৰ্ণ কেইটা থাকে, এটা আপোনালোকৰ পাজলিং ড্ৰ কৰিলে আপোনালোকে গম পাব, কিন্তু ড্ৰ কৰি মই দেখুৱাব পাৰ ইচ্ছা কৰিলে, কিন্তু ইয়াৰে কেইটামান হেৰি আছে। চাব আপোনালোকে পেণ্টাগন মই ড্ৰ কৰিছোঁ, ইয়াতে চাই ল'ব পেণ্টাগনটো কেনেকুৱা। পঞ্চভুজ, পাঁচটা বাহু থাকিব লাগিব। এই চাব, এটা বাহু, এটা বাহু, এটা বাহু, এটা বাহু, এটা বাহু, 1 2 3 4 5 পঞ্চভুজ। চাব মই ডায়াগনেলছ ড্ৰ কৰি দিম। এই এটা ডায়াগনেল, এই এটা ডায়াগনেল। চাব দেই, অলপ মন দিব। এই এটা ডায়াগনেল, এই এটা ডায়াগনেল। আৰু ইয়াৰ পৰা প্ৰতিটো হেৰিৰ পৰা কৰ্ণৰৰ পৰা দুটা দুটাকৈ আহিছে। ইয়াত চাব এই এটা ডায়াগনেল। চ' আপোনাৰ এইটো চাব ষ্টাৰ চিন হৈ গ'ল। চাব এইটো এটা ষ্টাৰ, 1 2 3 4 5 ষ্টাৰ হৈছে। গতিকে ইয়াত কি আছে? পাঁচটা আছে। আপোনাৰ চাব পাঁচটা 5। গতিকে এইটো এটা ফৰ্মুলাও আছে আপোনালোকৰ। চাব আপোনালোকে ফৰ্মুলাটো কেনেকুৱা। এইটো মই ইয়াতে লিখি দিওঁ। ডায়াগনেলছ, নাম্বাৰ অফ ডায়াগনেলছ এইটো কেনেকৈ হ'ব? n - 3/2। চাব দেই, অলপ ভালকৈ লক্ষ্য কৰিব। n হ'ল নাম্বাৰ অফ ছাইডছ। পেণ্টাগনৰ পাঁচটা ছাইড, 5 লিখিলোঁ, ইয়াতে 5 লিখিলোঁ, ইয়াতে 3 হ'ব, ইয়াত 2 হ'ব, ইয়াত 5 থাকিল। এতিয়া 5 পৰা 3 মাইনাছ কৰিলে কি হ'ব? 2 থাকিব। 2 কেঞ্চেল হ'ল, আপোনাৰ 5। হাউ মেনি ডায়াগনেলছ? 5। ডায়াগনেলছ কেইটা থাকিল? 5টা থাকিল। গতিকে 5 ডায়াগনেলছ। এইটো মনত ৰাখিব আপোনালোকে, 5 ডায়াগনেলছ। কুৱেশ্যন নম্বৰ ভেৰি ক্লিয়াৰ, এনচাৰ ভেৰি ক্লিয়াৰ। ইন এ ৰম্বাছ দ্য ডায়াগনেলছ আৰ। ইন এ ৰম্বাছ, ৰম্বাছ আপোনালোকে চিনি পায়। ৰম্বাছটো কি? 2D এইটো ফিগাৰ হয় ৰম্বাছৰ। অল ছাইড ইকুৱেল, অল ছাইড ইকুৱেল। চাব দেই, মই এইটো বুজাবৰ কাৰণেহে ডিছকাছ কৰিবতো আপোনাৰ লগত ডিছকাছ কৰিবৰ কাৰণেহে ফিগাৰবিলাক হাতেৰে ড্ৰ কৰিছোঁ। এইটোতো ভুল সৰু ডাঙৰ হ'ব পাৰে বা একে বেকা হ'ব পাৰে। গতিকে এইটো চাব আপোনালোকে, এইটো আপোনাৰ ডায়াগনেলছ মই ড্ৰ কৰিলোঁ আৰু ইয়াৰে ডায়াগনেলছ মই ড্ৰ কৰিলোঁ। আপোনালোকে এনেই গম পাইছে যে এই বস্তুটো আপোনাৰ 90 ডিগ্ৰী হ'ব। এইটো হ'ল ৰম্বাছ হয় এটা, কিন্তু এইটো ডায়াগনেল, এইটো ডায়াগনেল। দুটা ডায়াগনেল কি হ'ব? লম্ব সমদ্বিখণ্ডিত, লম্ব সমদ্বিখণ্ডিত। চাব এইটো লম্ব আছে আৰু ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ সমান হ'ব, ইয়াৰ পৰা ইয়াৰ আৰু ইয়াৰ পৰা ইয়ালৈ সমান হ'ব। গতিকে লম্ব দ্বিখণ্ডিত, লম্ব সমদ্বিখণ্ডিত বা পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ্ছ অফ ইচ আদাৰ, পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ অফ ইচ আদাৰ। মই লিখিব পাৰোঁ পাৰপেণ্ডিকুলাৰ, পাৰপেণ্ডিকুলাৰ, পেণ্ডিকুলাৰ বাইচেক্টৰ
perpendicular bisectors of each other পৰস্পৰ লম্ব সমদ্বিখণ্ডিত ইন আছামিজ পৰস্পৰ লম্ব সমদ্বিখণ্ডিত আপোনালোকৰ এইটো ক্লিয়াৰ হৈছে নিশ্চয় 8 নম্বৰ চাব আপোনালোকে the line joining any 2 points on a circle is called the line joining any 2 points সাৰ্কুলৰ দুটা পইণ্টত যদি লাইন জইনিং হৈ যায় আপোনালোকে চাব এইটো সাৰ্কুলটো এনেকৈ কোৱা হ'ব এইটো এটা সাৰ্কুল হয় the line joining any 2 points এইটো হ'ল এইটো হ'ব কৰ্ড বা এছামিছত ইন এছামিজ এইটো জা বুলি কোৱা হয় এইটো কি বুলি কোৱা হ'ব জা এনেকৈ ক'ব এইটো জা ইংলিছত এইটো কি বুলি ক'ব কৰ্ড এইটো কৰ্ড আৰু আছে লাইন জইনিং any 2 points these are also chord but আটাইতকৈ ডাঙৰ কৰ্ড হ'ব গ্ৰেটেষ্ট কৰ্ড হ'ব এইটো যি কৰ্ডটো চেণ্টাৰৰ মাজত আহিছে থ্ৰু চেণ্টাৰ line joining any 2 points on the circle this is the circle this is the center so this line passes through the center so this line passes through the center this chord is greatest chord very clear the line joining any 2 points on a circle is called chord এটা কি হ'ব chord 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 এছামিছত কি হ'ব আপোনালোকৰ এটা আমি এইটো লিখি দিব পাৰোঁ জা বুলি কোৱা হয় জা 9 number question চাব আপোনালোকে very easy if the radius of a circle is 7 cm find its area আপুনি এইটো চাব সাৰ্কুলৰ এৰিয়াটো আপোনালোকে এইটো অলপমান মন দিব সাৰ্কুলৰ এৰিয়া এইটো হ'ব সাৰ্কুল ইয়াৰ পৰা ইয়ালৈ এইটো ৰেডিয়াছ এই ৰেডিয়াছটো আপোনালোকে কি হ'ব আমি আৰ বুলিহে ক'ম এইটো চেণ্টাৰ হয় এইটো হ'ল সাৰ্কুল হয় সাৰ্কুল এণ্ড চেণ্টাৰ দ্য লাইন জইনিং সাৰ্কুল এণ্ড চেণ্টাৰ ইজ কল্ড ৰেডিয়াছ মিন ব্যাসাৰ্ধ ব্যাসৰ অৰ্ধ ব্যাসাৰ্ধ এৰিয়াটো কি হ'ব আপোনালোকৰ চাব এৰিয়াটো এইটো হ'ব পাই আৰ স্কোৱাৰ পাই আৰ মানে ৰেডিয়াছ ব্যাসাৰ্ধ স্কোৱাৰ কৰিলে কালি হয় আপুনি এইটো চাব ধুনীয়াকৈ পাই আৰ স্কোৱাৰ চ' পাইৰ মানে আমি এইটো দিলোঁ আৰু আৰটো কি আছে 7 স্কোৱাৰ চাব ইয়াত 7 কেইটা আছে দুটা আছে এয়া এটা আছে এইটো ওপৰত এটা তলত কাটাকাটি কৰিলে কি হ'ব এটা থাকিব গতিকে আমাৰ থাকিব কি এটা 22 × 7 এইটো এটা থাকিব তেতিয়াহ'লে 7 2 যা 7 2 গুণ 14 4 আর 7 2 গুণ 14 আর 1 15 154 আনসার কিমান হ'ল 154 সেন্টিমিটার আছে সেন্টিমিটার স্কোয়ার আপোনালোকে সদায় মনত ৰাখিব যে কালি বা এৰিয়া সদায় ইউনিটটো হ'ব স্কোয়াৰত থাকিব কাৰণ ইয়াত দুটা লেন্থ থাকে ইয়াত 7 স্কোয়াৰ মানে কি 7 মানে কি 7 দুটা আছে ইয়াতে স্কোয়াৰ মিন্স দুটা আছে তো দুটা সেন্টিমিটাৰ আছে ইয়াত তো দুটা সেন্টিমিটাৰ থাকি লিখিব সেন্টিমিটাৰ স্কোয়াৰ হৈ গ'ল কাৰণ সেন্টিমিটাৰ দুটা সেইকাৰণে সদায় মনত ৰাখিব সেন্টিমিটাৰ বা মিটাৰ হওক এইটো স্কোয়াৰ থাকিব এৰিয়াত আৰু কালিত very clear question number 10 find the area of a parallelogram if base 10 cm and height 9 cm base 10 cm height 9 cm আপোনালোকে চাব parallelogram
এইটো চাব, এইটো হ'ল পেৰাগ্ৰাম, এইটো চাব, এইটো হেৰফেৰ হৈ যাব পাৰে। দিছ ইজ পেৰাগ্ৰাম। এইটো হাইট, হাইট, এতিয়া হাইটটো মই এইচ বুলি কওঁ, আৰু এইটো হ'ব কি বেছ। আল্টিমেটলি এৰিয়া অফ ৰেক্টেংগল একে হ'ব, এইটো বেছ। চ' বেছ ইনটু হাইট, এইটো পেৰাৰ এৰিয়া হ'ব। ফাইণ্ড দ্য এৰিয়া অফ পেৰাগ্ৰাম, এইটো কি হ'ব, পেৰাগ্ৰাম এৰিয়াৰ কি আছিলে আমাৰ বেছ ইনটু হাইট। কুৱেশ্যন নম্বৰ 10, বেছ BASE বেছ ইনটু হাইট, হাইট দেখিব বেছ কিমান আছে 10 আৰু হাইট 9। চাব দেই, 10ৰ চেণ্টিমিটাৰ আৰু 9ৰ চেণ্টিমিটাৰ, চেণ্টিমিটাৰ কেইটা হ'ল 2টা, গতিকে ইয়াত কি হ'ব 9 1 যে 90 আৰু 0 এটা বহাই দিলে হ'ল, আৰু চেণ্টিমিটাৰ কেইটা থাকিব 2টা, চেণ্টিমিটাৰ স্কোৱাৰ। ভেৰি ক্লিয়াৰ। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব, এটা লাইক দিব, বেছি বেছিকৈ শ্বেয়াৰ কৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ। থেংক ইউ।